এইটো আমার 2 সিজন হল প্রথম এক সিজন মই মানে মাল উঠাইছো এইটো 2 নাম্বার সিজন তো আপনি কেনে কই এটু মানে মানে খেতি করার প্রতি আগ্রহ দেখলেন এইটো আমি ইউটিউবত ভিডিও চাইছিলো বাংলাদেশৰ এটা তারপর অনুপ্রাণিত হই এইটো আমি কৰিছো যোৱা বছৰ কৰিছো এইটো 2 নাম্বার সিজন যোৱা বছৰ আপনি কিমান গছ ৰুইছিল যোৱা বছৰ আমাৰ 300 গছ আছিল 300 গছৰ পৰা আমি প্ৰায় 1.5 লাখ টকা পাইছিলো আৰু আমাৰ খৰচ হৈছিল এই বেৰাছাৰা এইবিলাক মিলি 50,000 টকা এবাৰ আৰু 50 টাকা আমি প্লাস কৰিছো খৰচটো এবাৰ আমাৰ নাই মানে আগত যেটো কৰিছো খৰচ এইটোৱে অলপ মানে সার পানী স্প্রে এইটোৱে খৰচ কৰিছো কিন্তু মালটো এবাৰ মানে দ্বিগুণ হৈছে আপুনি আইছিল আগত চাইছে আপুনি কেনেকুৱা আছিল আগত আৰু এতিয়া কেনেকুৱা হৈছে এবাৰ আপুনি কিমান টকা মানে বিক্রি কৰিব বুলি আপুনি ভাবিছে এইটো মিনিমাম 3.5 লাখ টাকা হবই আৰু তার মানে ইয়াৰ পৰা 50 টাকা কেজি মানে হোলসেল ৰেটত আমি বিক্রি কৰো বিভিন্ন ঠাইৰ পৰা পাইকার আসিয়াৰ পৰা লৈ যায় আমি যোৱা বছৰ 50 টাকা 60 টাকা এনেকৈ বিক্রি কৰিছিলো এইবাৰো এনেকুৱাই হ'ব মানে এটা গছত কিমান কেজি হয় মানে এইটো প্ৰথম সিজনৰ মধ্যে আপুনি 10 পৰা 15 কেজি পাব দ্বিতীয় সিজনত আহিলে এইটো আপুনি 20 25 এনেকৈ পাব এতিয়া তো আমাৰ গাছত এনেকুৱা গছ আছে যেটো 30 কেজি পৰ্যন্ত আছে বেকাৰ বিলাক মানে বেকাৰ বহি থকাতকৈ কিবা এটা কৰিলে ভাল হয় যদি পইচা নাই এইটো অলপ পইচা হলে হৈ যায় মানে কৃষি সেক্টৰত মানে পইচা ইমান ইনভেস্ট কৰিব নালাগে পৰিশ্ৰমটো অলপ কৰিব লাগে কিন্তু পৰিশ্ৰম কৰিলে ফল পাবই লাভ আছে আৰু কি এইটো ব্যবসাত